নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনসালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ য'ত আমি মাৰ্কেট এনালাইসিস কৰিম নিফটি 50 আৰু নিফটি বেংকৰ বৃহস্পতিবাৰৰ কাৰণে সো আজিৰ দিনটোত কি হ'ল প্ৰথমতে আমি এটো চাই লওঁ মাৰ্কেটত আজি ভাল এটা ফল আমি দেখা পালো স্পেশালি নিফটি 50 বহুত এটা ষ্ট্ৰং ফল আমি মানে মিড ক্যাপ যোনবিলাক ষ্টকছ আছিল হেবিলাকটো ভাল এটা ফল আমি দেখা পালো সো ইয়াতে আমি যদি চাও ওয়ান ডে টাইম ফ্ৰেমত এতিয়া যোনটো স্ট্ৰাকচাৰ আছে অলপ স্ট্ৰাকচাৰটো আপোনালোকে চাব পাৰে এই স্ট্ৰাকচাৰটো অলপ হলেও মানে ডাউন সাইডৰ ফালে মাৰ্কেটে অলপমান বেন কৰিছে যোনটো আমি মানে যোনটো আমি বুল ৰান পাই আছিলো যোনটো এটা মানে বুলিশ মোমেন্টাম হৈ আছিল হেতুৰ এটা অলপ মানে এডাল যোনটো ট্ৰেন্ড লাইন আছে এই ট্ৰেন্ড লাইনডাল মই যদি আপোনালোকক দেখাও আজিৰ দিনটোত এই ট্ৰেন্ড লাইনডাল যোনটো ওয়ান ডে টাইম ফ্ৰেমত এই ওয়ান ডে টাইম ফ্ৰেমত ট্ৰেন্ড লাইনডাল ইয়াতে ব্ৰেক হৈছে কিন্তু চাওক যে সাপোর্ট যোনবিলাক আছে এনেকুৱা মার্কেট বিলাকত কি হয় সদায় মানে যেতিয়া মার্কেটে এনেকে ক্লোজিং দিয়ে তাৰ নেক্সট দিনা ইয়াতে কি হয় বাইং আহি যায় তেনেকুৱা টাইপৰ হৈ আছে বহুত দিনৰ পৰা মার্কেটটো তে কাইলে আমাৰ কাৰণে ইন্টাৰেষ্টিং হ'ব চাবলে যে ইয়াতে মার্কেটে কি কৰিব মার্কেটে ইয়াৰ পৰা আকৌ তেনেকে ৰিভাৰ্সেল লৈ লব যেনেকে এবিলাকত কৰিছে যেনেকে আপোনালোকে চাব পাৰে এটো এটা বহুত ডাঙৰ ফল আছিল তাৰ পিছত ইয়াতে ফলো আপ নাই এটো এটা ডাঙৰ ফল আছিল বাট ফলো আপ নাই তো তেনেকুৱা টাইপৰ কৰিব নেকি মার্কেটে বিকজ এটো এটা সাপোর্ট আছে মার্কেটত তো চাও হেতু কিন্তু মানে যদি ইয়াতে এটা মানে ফলো আপ আহে তেতিয়া আমি এটো ক'ব পাৰিম যে মার্কেটত এটা যোনটো ট্ৰেন্ডটো আছিল অলপ হলেও শৰ্ট টাৰ্মৰ কাৰণে চেঞ্জ হৈছে ঠিক আছে সো ইয়াতে আমি চাও হকচোন যে ওয়ান ডে মানে যোনটো 15 মিনিটস টাইম ফ্ৰেমত আজি কি কৰিলে ইন্ট্ৰাডে তো ইন্ট্ৰাডেত আপোনালোকে চাব পাৰে আজি জোৰ পৰা মার্কেট খুলিছে তাৰ পৰাই মার্কেটে সিধা সিধি ইয়াতে ফল এটা আমাক দেখাইছে হয়নে ইয়াতে চাওক যে এই লেভেলটো এটা আমাৰ সাপোর্ট আছিল এই সাপোর্টটো বহুত ইম্পৰ্টেন্ট সাপোর্ট আছিল একচুয়ালি এটো সাপোর্টটো মই আগৰ ভিডিও বিলাকতো আপোনালোকক মেনশন কৰিছো এটোত আপোনালোকে চাব পাৰে এটো সাপোর্ট আছিল এটো ৰেজিস্ট্যান্স হিচাপে এটো সাপোর্ট হিচাপে কাম কৰিছিল এটো ব্ৰেক কৰাৰ পিছত মার্কেটে বঢ়িয়া মোমেন্টাম কৰিছে এন্ড যোনটো নেক্সট সাপোর্ট মার্কেটৰ আছে এই নেক্সট সাপোর্টটো দেখিছেনে এই সাপোর্টটো এবাৰ মার্কেটে ৰখিছিলে এই সাপোর্টটোত মার্কেটে ৰখিছিলে ভাল আপসাইড এটা দিছে ইয়াতেও মার্কেটে কনসলিডেট কৰি আপসাইড গৈছে অল টাইম হাই ব্ৰেক কৰিছে এটো এটা ভাল সাপোর্ট মার্কেটৰ কাৰণে ইয়াতে বনি আছে অলৰেডি এন্ড আজি যত ক্লোজিং দিছে মার্কেটে সেই সাপোর্টটো ওচৰ পাজৰে ইয়াতে ক্লোজিং দিছে তো এটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব যে কাইলে যদি মার্কেটে কন্টিনিউ কৰিব লাগে এই যোনটো ফল আছিল এটো যদি কন্টিনিউ কৰিব লাগে তেনেহলে মার্কেটে এই লেভেলটো তলৰ ফালে উলিয়াব লাগিব মানে ব্রেক কৰিব লাগিব কিন্তু এটা বস্তু আপোনালোকে চাওক যে আমি কেনেকে প্ল্যান কৰিম যে এই ট্ৰেডটো কাইলে আমি কেনেকে প্ল্যান কৰিম হেতু আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট ইয়াতে এটো নহয় কি এটো ব্রেক কৰিলে মানে আমি ট্ৰেড লব লাগে বুলি পেলাই আমাৰ কাৰণে এটো ইম্পৰ্টেন্ট হয় যে এটা বস্তু আপোনালোকে চাব যে যেতিয়াই মার্কেটটো কিবা ফল হয় ন কিবা মানে সিধা সিধি যদি মার্কেটে আগৰ দিনা ফল কৰিছে তাৰ নেক্সট দিনাও যদি ফ্ল্যাট খুলি পেলাই এই যোনবিলাক সাপোর্ট থাকে যদি ব্রেক কৰে সেই লেভেলটো কি হয় বহুত বাৰ ট্র্যাপ কৰা হয় ট্র্যাপ মার্কেটে ফর্ম কৰে তো হেতু কাৰণে আমাৰ কাৰণে এটো ইম্পৰ্টেন্ট হ'ব মার্কেট তলতে আহিব কিন্তু কি কৰিব আপোনালোকে ইয়াতে ট্র্যাপ কৰিব ওপৰ লৈ যাব তাৰ পিছত তলতে আহিব ঠিক আছে তো সেই কাৰণে এটো ইম্পৰ্টেন্ট হয় কি কেনেকে প্ৰাইসটো মুভ কৰিছে তাৰ পিছত লেভেলটো ব্রেক কৰিলে আমাৰ কাৰণে বেছি ইম্পৰ্টেন্ট তো আমি কাইলে কেনেকে প্ল্যান কৰিম ইয়াতে চাওক যে প্ৰথম কথা হল কি এটো আমাৰ কাৰণে সাপোর্ট এই লেভেলটো মই সাপোর্ট হিচাপে ধৰিছো প্ৰিভিয়াস ডে যোনটো ক্লোজিং আৰু যোনখিনি প্ৰিভিয়াস সাপোর্ট এই সাপোর্টটো মই ইম্পৰ্টেন্ট সাপোর্ট হিচাপে ধৰিছো তো কাইলে যদি মার্কেটে ভাবক কি ফ্ল্যাট খুলি যায় আজি কোড ক্লোজিং দিছে 21997 অলমোস্ট 22000 এর ওচৰত ক্লোজিং দিছে এই তো মার্কেটে যদি কাইলে ফ্ল্যাট খুলি যায় যদি ফ্ল্যাট খুলি পেলাই মার্কেটে যদি ইয়াতে ফ্ল্যাট খুলি পেলাই কনসলিডেট কৰে অলপ টাইমৰ কাৰণে সেই কনসলিডেশনৰ পিছত যদি এই লেভেলটো যদি ব্রেক ডাউন হৈ যায় তেনেহলে আপোনালোকে ফাৰ্দাৰ ইয়াতে ফল ইয়াতে দেখা পাব আৰু নেক্সট সাপোর্টটো কত হ'ব নেক্সট সাপোর্টটো আপোনালোকৰ হ'ব ইয়ালৈকে অলমোস্ট এই লেভেলটো লৈকে আপোনালোকে সাপোর্ট পাব মানে 800 লৈকে 810 মানলৈকে আপোনালোকৰ এটা টাৰ্গেট থাকিব ইয়াত ঠিক আছে 80 পইণ্টছ মানৰ এটা টাৰ্গেট পাব সৰু টাৰ্গেট মানে এতিয়াও আমি এটো ক'ব নোৱাৰো যে ইয়াতে বহুত ডাঙৰ ফল ইয়াৰ পৰা পসিবল হৈ নাই বিকজ অলৰেডি এদিন ইয়াতে ফল কৰিছে কন্টিনিউ কিমান ডাঙৰ ফল আহিবনে হেতু আমি ইয়াতে ক'ব নোৱাৰো কিন্তু আমি কি কৰিব পাৰো আমি ট্ৰেইলিংৰ থ্ৰুদি ডাঙৰ প্ৰফিট ইয়াতে ক্যাপচাৰ কৰিব পাৰো তো নেক্সট ইয়াৰ তলত যোনটো সাপোর্ট হ'ব মইতো আপোনালোকক নকওঁ যে ইমান টাৰ্গেট ৰাখিব লাগে এদিনতে কিন্তু নেক্সট সাপোর্টটো ইয়াতে আহি আছে যোনটো হল 520
অলৰেডি এইটো আপোনালোকে দেখিছে কিন্তু এইটো টাৰ্গেট এচিভ কৰিবলৈ মাৰ্কেটে অলপ হলেও কনসলিডেশন মোৰ মতে অলপ কনসলিডেশন কৰি যদি ব্ৰেক কৰে তেতিয়া চান্সেস আছে কি এনেকুৱা টাৰ্গেট আহিবলৈ নহলে ইয়াতে ইজিলি এদিনত মাৰ্কেটটো ইয়ালৈকে আহিব ইমান পসিবিলিটি নাথাকে ঠিক আছে তো এতিয়া এটো হৈ গল আমাৰ এটা প্ল্যান যে এটো সাপোর্ট যদি কাইলে কনসলিডেশন কৰি ব্ৰেক ডাউন কৰে তেতিয়া হলে আমাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব যে আমি ইয়াতে সেলিংৰ এটা ট্ৰেড ইয়াতে প্ল্যান কৰো এতিয়া ভাবক কি ইয়াতে কি কৰিলে মাৰ্কেটে এই কনসলিডেশনটো কৰি পেলাই মাৰ্কেটে এনেকুৱা কৰিলে যে এনেকুৱা টাইপৰ কনসলিডেশন এটো দেখিছে এনেকুৱা টাইপৰ কনসলিডেশন যদি মাৰ্কেটে কৰে আৰু ইয়াতে ভাবক কি এটা প্যাটাৰ্ন টাইপৰ বনালে এটা ভাল প্যাটাৰ্ন বনাইছে মাৰ্কেটে যেনেকৈ ইয়াতে চাওক আপোনালোকে এটো এটা প্যাটাৰ্ন বনাইছিলে মাৰ্কেটে যেনিবা এই ট্ৰেন্ড লাইন ডালৰ কথাই কৈ আছো এটো এটা কনসলিডেশন হৈ যোৱাৰ পিছত এই ট্ৰেন্ড লাইন ডাল যেতিয়া ব্ৰেক কৰিছে এটা ভাল মোমেন্টাম দিছে তেনেকুৱা টাইপৰ প্যাটাৰ্ন ইয়াতে যদি আপোনালোকে পায় বা এনেকুৱা টাইপৰ হ্যামাৰ যদি আপোনালোকে ক্যান্ডেল পায় তেতিয়া আপোনালোকে ইয়াতে ট্ৰেড ইয়াতে প্ল্যান কৰিব পাৰে আপসাইডৰ কাৰণে তো ইয়াতে এটো বহুত ইম্পৰ্টেন্ট হ'ব কি আমি ৰেন্ডমলি ইয়াতে বলে আহিলে হেতু কাৰণে আমি বলে সেল কৰি দিলু বা বাই কৰি দিলু তেনেকুৱা কথা নহয় ইয়াত কেনেকে মাৰ্কেটে ট্ৰেড কৰি আছে বা এই লেভেলটো ব্ৰেক কৰাৰ আগতে মাৰ্কেটে কেনেকে প্ৰাইস একশনটো ফৰ্ম কৰিছে হেতু বস্তু চাই আমি ইয়াতে এই লেভেলটো প্ল্যান কৰিব পাৰিম ঠিক আছে তো এটো হৈ গল আমাৰ এই লেভেলটো আমি কেনেকে প্ল্যান কৰিম এতিয়া যদি মাৰ্কেটে ভাবক কি ওপৰত গুচি গল ইয়াৰ পৰা ভাবক কি মাৰ্কেটটো ইয়াৰ পৰা ওপৰত গল তেতিয়া হলে আমি কোট ইয়াতে ৰিজেকশন পাব পাৰো তেতিয়া হলে আপোনালোকে লগাব লাগিব ফিবোনাকি মতে যদি আপোনালোকে চাই তেনলে যোনটো লেভেল ইয়াতে আহি আছে হেতু হৈছে এই লেভেলটো যোনটো অলৰেডি দেখিছে অলপমান কনজেশন আছিল ইয়াতে যেতিয়া মাৰ্কেটটো আহিছে এই লেভেলটো নৰমালি ৰখিছিলে তো এটো অলৰেডি এটা ৰেজিস্ট্যান্স হিচাপে আছে মাৰ্কেটত তো নিফটি কাৰণে এটো যেহেতু ৰেজিস্ট্যান্স হিচাপে আছে 38.2 লেভেল 2 আছে তো আমি ইয়াতে কি হ'ব মাৰ্কেটটো যদি ইয়ালৈকে যায় ইয়াত আমি এটা সেলিংৰ অপৰচুনিটি লব পাৰো ঠিক আছে সেম হ'ব এই 50% টো 50% টো আপোনালোকে সেম যদি ডাউন সাইডৰ ট্ৰেড পায় ইয়াতে প্ল্যান কৰিব পাৰিব সেম প্ৰসিজাৰত সদায় ট্ৰেডটো প্ল্যান কৰাটো বহুত ইম্পৰ্টেন্ট হয় বিকজ কি হয় আজি আপোনালোকে কিবা এটা বেলেগ প্ল্যান কৰিছে কাইলে বিয়াৰ বেলেগ প্ল্যান কৰিছে তেতিয়া কি হয় আপোনালোকৰ প্ৰবাবিলিটিটো আপোনালোকে গম নাপায় আজি যদি আপোনালোকে ফিবোনাকি ইউজ কৰি ট্ৰেড কৰি আছে আৰু কৰি থাকে তেতিয়া হ'ব পাৰে কেতিয়াবা আপোনালোকৰ সৰু ষ্টপ লছ যাব পাৰে হয়নে কিন্তু টাৰ্গেট যেতিয়া পাব সেই টাৰ্গেটটো ডাঙৰ পাব সদায় 1:2 বা 1:3 ৰাখিবই লাগে মাৰ্কেটত তেতিয়া আপোনালোকৰ 10টা ট্ৰেড ললে আপুনি যদি 6টা যদি আপোনালোকৰ প্ৰফিটেবল হয় তথাপিও আপোনালোকে ওভাৰঅল প্ৰফিট কৰিব 4টা লছ কৰিলেও কথা কিন্তু ৰিস্ক টু ৰিৱাৰ্ড মানে যেতিয়া আপোনালোকে প্ৰফিট লৈ আছে সেই প্ৰফিটটো সদায় ডাঙৰ হ'ব লাগে লছতকে ঠিক আছে তো ইয়াতে আপোনালোকে প্ল্যান কৰিব পাৰিব সেলিংৰ কাৰণে যদি ইয়ালৈকে মাৰ্কেটটো গল এন্ড ইয়াতে কিবা বিয়াৰিছ এডাল প্যাটাৰ্ন দেখা মানে বনিলে বা ক্যান্ডেলষ্টিক বনিলে তেতিয়া আমি প্ল্যান কৰিব পাৰিম বা 50% টো আমি প্ল্যান কৰিব পাৰিম ঠিক আছে এতিয়া বুলিশ কেতিয়া হৈ যাব আকৌ মাৰ্কেটটো বুলিশ হ'বলে এবাৰ বহুত এটা ওপৰত লেভেল আছে যোনটো হল এটো যোনটো 61 লেভেলটো আছে দেখিছে নহয় এটো 61 লেভেলৰ ওপৰত মই যেনেকৈ কোৱা আপোনালোকক যে এটা ট্ৰেন্ড কেতিয়া চেঞ্জ হয় ট্ৰেন্ডটো তেতিয়া চেঞ্জ হয় যেতিয়া এই লেভেলটো যোনটো তাৰ ৰিট্ৰেসমেন্টৰ 61.8 লেভেলটো যেতিয়া তাতে ব্ৰিজ কৰিলে তো ইয়াতে অলৰেডি আমাৰ এটা লেভেলও আছে এটো লেভেলৰ ওপৰত গলে হে আপোনালোকে বাইঙৰ কাৰণে ইয়াতে ভাবিব লাগিব নহলে ইয়াতে আমাৰ সেলিং অপৰচুনিটি আছে আনলেস ইয়াতে মাৰ্কেটে যদি কিবা এটা বেস ফৰ্ম কৰে ফাৰ্স্ট হাফত ইয়াতে এটা বেস ফৰ্ম কৰি যদি আমাক বুলিশ কিবা এটা প্যাটাৰ্ন দেখায় তেতিয়া আমি আপসাইডৰ কাৰণে ইয়াতে প্ল্যান কৰিব পাৰিম ঠিক আছে তো এটো হৈ গল আমাৰ নিফটি 50 এটা নিফটি বেংকত আহো আমি নিফটি 50 কাইলে এক্সপায়াৰি আছে আজি নিফটি বেংকৰ অলৰেডি এক্সপায়াৰি হৈ গল কিন্তু ইয়াতে মুভটো যোনটো আজি মই দেখিলো এই মুভটো সিমান এটা মানে নিফটি নিখিনা বহুত ভাল এটা ফল নিদিলে মানে কি কৰিছে মাৰ্কেটে ট্ৰেপ কৰি পেলাই ইয়াতে আহিছে যেনেকৈ আপোনালোকে চাও ট্ৰেপ কৰা মানে কি ইয়াতে বহুতখিনি মানে কনজেশন যেনেকৈ ইয়াতে চাও প্ৰথমতে এখিনি পইণ্টত থাকোতে মাৰ্কেটে কি কৰিলে এই এটা ব্ৰেকআউট এটা ইয়াতে দেখালে এই ব্ৰেকআউটটো ইয়াতে দেখাইছিলে এটো ব্ৰেকআউট দেখালে এই ব্ৰেকআউটটো ফেল কৰি দিলে তো ইয়াতে মানুহক ট্ৰেপ কৰিছে তাৰ পিছতহে ইয়াতে ফলটো এই যোনডাল সাপোৰ্ট আছিল এই ইম্পৰ্টেন্ট যোনটো সাপোৰ্ট আছিল এই সাপোৰ্ট লেভেলটো ব্ৰেক হোৱাৰ পিছতহে এনেকৈ ফল আহিছে কিন্তু বহুত দেৰি একচুয়ালি এনেকুৱা মাৰ্কেটত কি হয় ইয়াতে যেতিয়া সাইডৱেজ থাকে এনেকুৱা মাৰ্কেটত অপচন সেলাৰ্ছৰ কাৰণে বেছি ইজি হৈ যায় অপচন বায়াৰতকে ঠিক আছে তো কাইলে কাৰণে আমি কেনে প্ল্যান কৰিব পাৰো ইয়াতে যদি ওয়ান ডেট আমি চাও প্ৰথম কথা ওয়ান ডেট অলৰেডি এই যোনটো কনজেশন আছিল এই যোনটো অল টাইম হাই আগত যোনখিনি এখিনি মানে ৰেজিস্ট্যান্স আছিল সেই ৰেজিস্ট্যান্স খিনি পাই পেলাই অলৰেডি এটা ৰিজেকশন পাইছে বেংক নিফটি ঠিক আছে
তো ইয়াতে আমি কেনেকৈ প্লেন কৰিব পাৰোঁ নেক্সট ছাপোৰ্ট বা নেক্সট ৰেজিষ্টেঞ্চ আমাৰ কাৰণে কেনেকৈ হ'ব পাৰে এইটো চাওক যে ইয়াতে এটা ট্ৰেণ্ড লাইন বনি আছে যদি আপোনালোকে চাই এই ট্ৰেণ্ড লাইনডাল কাইলৈৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব মানে ঠিক আছে এই ট্ৰেণ্ড লাইনডাল আপোনালোকে চাব যে এই ট্ৰেণ্ড লাইনডালত যদি কাইলৈ মাৰ্কেটে আহে ঠিক আছে এই ট্ৰেণ্ড লাইনডালত যদি কাইলৈ মাৰ্কেটে তললৈ আহে মাৰ্কেটে আহি পেলাই যদি বেংক নিফটিয়ে এই ট্ৰেণ্ড লাইনডালত যদি ছাপোৰ্ট লয় ঠিক আছে তেতিয়া আপোনালোকে ইয়াতে এটা বুলিশ ট্ৰেড ইয়াতে প্লেন কৰিব পাৰিব ইয়াত যদি আহে বিকজ এভৰি টাইম কি হৈ আছে ট্ৰেণ্ড লাইনডালৰ পৰা আপোনালোকে দেখিছেনে বাউন্স হৈ আছে হয়নে বাউন্স হৈ আছে তো এতিয়া ইয়াত যদি মাৰ্কেটে যদি আহে যদি এইটো ট্ৰেণ্ড লাইনত আহে তেতিয়াহ'লে আমি ইয়াতে চাব লাগিব বুলিশ পেটাৰ্ণ আমি ইয়াতে বিচাৰিব লাগিব ঠিক আছে কিন্তু এইটো ভাবক কি অলপ ইয়াতে আহি পেলাই এইটো বুলিশ পেটাৰ্ণটো শ্ব' নকৰিলে আৰু কনচলিডেশ্যন কৰি ব্ৰেকডাউন কৰি দিলে তেতিয়া আমি ইয়াতে যোনটো ট্ৰেণ্ড লাইন ব্ৰেকডাউনৰ ট্ৰেডটো ইয়াতে পাই যাম ঠিক আছে আৰু সেইটোৰ কাৰণে আমাৰ নেক্সট ছাপোৰ্টটো এই ছাপোৰ্টটো আপোনালোকে টাৰ্গেট হিচাপে ৰাখিব পাৰিব ঠিক আছে সেইটো এটা ট্ৰেড মই ইয়াতে দেখি আছো বেংক নিফটিত কাইলৈৰ কাৰণে আৰু ছাপোৰ্ট হিচাপত আপোনালোকে এইটো ৰাখিলে এইটো এটা ইম্পৰ্টেণ্ট ছাপোৰ্ট এই ছাপোৰ্টটো আপোনালোকে চাব পাৰে কিন্তু এই ছাপোৰ্টটো কি হ'ব ইয়াতে আপোনালোকে এইটো লেভেল ব্ৰেক কৰিলে পটককৈ ট্ৰেড ল'ব কাইলৈ নোৱাৰিব ইয়াত অলৰেডি আহিব দিয়ক আহি পেলাই এই লেভেলটোত কি কৰিছে এই লেভেলটোত বহুত ইম্পৰ্টেণ্ট ইয়াতে যদি অলপ কনচলিডেট কৰি ব্ৰেকডাউন কৰি দিয়ে ন তেতিয়া বহুত ভাল টাৰ্গেট আপোনালোকে এটলিষ্ট কিমান টাৰ্গেট অলমষ্ট 300 পইণ্টৰ টাৰ্গেট ইয়াতে আছে ঠিক আছে কিন্তু ইয়াতে যদি মই চাওঁ যদি মই সৰু টাইম ফ্ৰেমত চাওঁ ইয়াৰ তলত মই শ্বৰ্ট কৰাটো ভাল হ'বনে এইখিনি পইণ্টত নে ইয়ালৈকে মই ৰখা ভাল হ'ব এইখিনি পইণ্টত কি হ'ব ইয়াতে যদি আপোনালোকে শ্বৰ্ট কৰে ঠিক আছে আপোনালোকে পাই যাব পাৰে কিন্তু ট্ৰেপো ইয়াতে হ'ব পাৰে চান্স আছে কি ইয়াতে ট্ৰেপ হৈ যায় সেইকাৰণে ৱেইট কৰক এই লেভেলটোলৈকে আহিব দিয়ক তাৰপিছত আপোনালোকে ইয়াতে প্লেন কৰাটো ভাল ঠিক আছে বিকজ এইখিনিত তেনেকুৱা একো ছাপোৰ্ট বা ৰেজিষ্টেঞ্চ তেনেকুৱা নাই মেজৰ ছাপোৰ্টটো ইয়াতে আছে নেক্সট ঠিক আছে তো এতিয়া ওপৰৰ কাৰণে যদি আমি কিবা এটা ট্ৰেড পাওঁ তেতিয়াহ'লে সেইটো হ'ব এই ট্ৰেণ্ড লাইনডাল আপোনালোকে চাব পাৰে এইডাল ট্ৰেণ্ড লাইন ইয়াত যদি এইটোৱে এই লেভেলটোৱে মই ছাপোৰ্ট হিচাপে ধৰোঁ এই লেভেলটো যে মই ছাপোৰ্ট হিচাপে ধৰোঁ ইয়াৰ পৰা মই যদি এটা বাউন্স ইয়াৰ পৰা হয় যদি মাৰ্কেট তেতিয়াহ'লে মই ক'ত এক্সপেক্ট কৰোঁ ইয়াত মোৰ কাৰণে কনচলিডেশ্যন যদি মাৰ্কেটে এটলিষ্ট এঘণ্টা বা দুঘণ্টা যদি কৰে তাৰপিছত যদি এই লেভেলটো ব্ৰেক কৰে তেনেহ'লে ইয়াতে আপোনালোকে এটা বুলিশ ট্ৰেড ইয়াতে ল'ব পাৰিব ঠিক আছে বুলিশ ট্ৰেড ইয়াতে ল'ব পাৰিব বিকজ ইয়াতে কি হ'ব লাষ্ট দুদিনৰ পৰা আপোনালোকে চাব পাৰে ইয়াতে মাৰ্কেটে ট্ৰেপে কৰি আছে চবফালে যেনেকৈ ইয়াতে কল যোনবিলাকে বাই কৰিলে সিহঁতক ট্ৰেপ কৰিলে ইয়াতে যোনবিলাকে পুট চেল কৰে সিহঁতক ট্ৰেপ কৰিলে হয়নে এতিয়া কি হ'ব পাৰে ইয়াতে যোনবিলাকে কল চেল কৰি থৈ দিছে ঠিক আছে কাইলৈৰ কাৰণে যোনে চেল কৰি থৈ দিছে সিহঁতক ইয়াতে ট্ৰেপ কৰি পেলাই ওপৰলৈ মাৰ্কেটে লৈ যাব পাৰে যদি বেছটো ইয়াতে এঘণ্টা বা দুঘণ্টাৰ কাৰণে ইয়াতে যদি ফৰ্ম কৰে তাৰপিছত যদি ব্ৰেক কৰে তেতিয়া আপোনালোকে ওপৰ চাইডে চাব পাৰিব ঠিক আছে তলৰ ফালে মই যেনেকৈ ক'লোঁ এই লেভেলটোত মোৰ এনেকুৱা লাগি আছে এটা ট্ৰেপ হ'ব পাৰে চিধা চিধি মাৰ্কেটে যদি ইয়াতে ব্ৰেক কৰে চ' আপোনালোকে ৰখিব পাৰে এইটো এভইড কৰিব পাৰে এই ট্ৰেডটো ইয়াত আপোনালোকে প্লেন কৰিব পাৰিব ঠিক আছে আৰু ওপৰ চাইডে মই যেনেকৈ ক'লোঁ এই লেভেলটোত যদি ব্ৰেক কৰে আপোনালোকে বাইং ট্ৰেড ইয়াতে বিচাৰিব পাৰিব ইয়াতে মই যোনটো ফল মাৰ্কেটে দিলে সেইটো হিচাপত মোৰ লাগি আছে কি অলপ ইয়াতে কনচলিডেট কৰি আপছাইডৰ ফালে আপোনালোকে পাব পাৰে ঠিক আছে চ' এইখিনি আজি বেংক নিফটিৰ আৰু নিফটি এনালাইচিছ মই ইয়াতে ভিডিঅ'টো সামৰিছোঁ কিবা যদি ডাউটছ থাকে আপোনালোকে আমাৰ কমেণ্ট বক্সত জনাব পাৰে বা আমাৰ যোনবিলাক হেণ্ডেলছ আছে ইনষ্টাগ্ৰামৰ বা আমাৰ যোনটো ফোন নম্বৰ দিয়া আছে তাতেও আপোনালোকে মেছেজ কৰি সুধিব পাৰে থেংক ইউ